হেল্ল' সকলোকে স্বাগতম জনাইছো পুনৰবাৰ। আজি আমি হৰ্টিকালচাৰ বুকখন যিখন আমি ৰিলিজ কৰিছো, হৰ্টিকালচাৰ বুকখন আমাৰ প্ৰায় 3 মাহ 4 মাহ লাগি গ'ল। কাৰণ একচুৱেলি যিকোনো এখন আমি PDF টাইপৰ বনাম বুলি ভাবিছিলো, যাতে তাত কুৱেশ্যন থাকিব 1000ৰ ওপৰত বা 1500ৰ ওপৰত। বাট মই কি ভাবিলো যে এইখন যদি মই কিবা এটা তোমালোকক দিছোৱে বা কিবা এটা তোমালোকৰ পৰা মই যিহেতু ল'মেই, 30 টকা 45 টকা, তাৰ পৰা এখন ৱৰ্ড ইট কৰি দিওঁ, যাতে তোমালোকে কিবা এটা যদি ভালছে শিকিবলৈ পাৰা এই বুকখনৰ পৰা, মোৰো ভাল লাগিব। তো হৰ্টিকালচাৰ এখন কমপ্লিট মাষ্টাৰ বুক ৰিলিজ কৰি দিয়া হ'ল। তো তোমালোকে বহুত ভাল পাবা। আৰু মই বুটানী যিকেইটা ষ্টুডেণ্টে মোক কমেণ্ট বক্সত জনাই থাকে যে প্ৰতিবাৰে মোক বুটানী লাগে, মই তেওঁলোকক কৈ দিছো যে বুটানীখন মই যিকোনো এখন বুক ইমান পটককে হৈ নুঠে যে আমি 3 মাহ 4 মাহৰ পৰা এখন বুকৰ আমি প্লেনিং কৰি পিনি বনোৱা হয়। তো বুটানীখন মই নেক্সট তোমাৰ মাহৰ পৰাহে মই ভাবি আছিলো যে ইয়াৰ 2 মাহৰ আগৰ পৰাহে আমি ভাবিছো যে বুটানীখন বনাবলৈ, কিন্তু বুটানীখন বনাওতে ইমান সহজ নহয়। তো আমি যিমান পাৰো তিমান আমি প্ৰফেচনেল বা যোনবোৰ স্পেচিয়েলিষ্ট হয় বুটানীৰ, আৰু যিমানবোৰ MSc ষ্টুডেণ্ট আছে, যিমানবোৰ ডাঙৰ ডাঙৰ আৰু কলেজৰ DU হওক, তোমালোকৰ তেজপুৰ ইউনিভাৰ্চিটি হওক, তেওঁলোকৰ ওপৰত আমি তেওঁলোককতো কিছুমান স্পেচিফিক টপিক দিছো, তেওঁলোকে যাতে যোনবোৰ স্পেচিয়েলিষ্ট হয়। বাট আমি মেইনলি স্পেচিফিককে আমি আমাৰ কি হয় বহুত ডাঙৰ ডাঙৰ স্পেচিয়েলিষ্টৰ লগত কথা পাতিছো। তেওঁলোকে হোল বুকখন দিম বুলি কৈছে, কিন্তু কিছুমান স্পেচিয়েল টপিক আমি MSc ষ্টুডেণ্ট কিছুমানকো দিয়া হৈছে, যাতে তেওঁ সেই কুৱেশ্যনখিনিৰ ওপৰত তেওঁলোকে কৰিব পাৰে। তো তোমালোকৰ বুটানীখন সেইটো চিষ্টেমত বনোৱা হ'ব, বাট হৰ্টিকালচাৰখন গোটেইখন পিয়ৰলি স্পেচিয়েলিষ্টে বনাইছে। তো তোমালোকে দেখি ভাল পাবা। অ'কে, তো গোটেইখন চিলেবাছ হয়, গোটেই চিলেবাছখন তোমালোকৰ ডিটেইলছত দিয়া আছে। তো তোমালোকে যদি চাব পাৰা, অ'কে, তোমালোকে যদি চাবলৈ বিচৰা যে মই বোলে এইটো টপিকৰ ওপৰত আজি পঢ়িবলৈ বিচাৰো, ৱাটাৰ মেনেজমেণ্ট ইৰিগেশ্যন, তোমালোকে যিকোনো যাতে নেটত তোমালোকে চাব পাৰা। আৰু সেইটো কাৰণে মই গোটেই বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড গোটেই চিলেবাছখন তোমালোকক দি দিলো, যাতে তোমালোকে আজিলৈকে যদি নাছিলেও হৰ্টিকালচাৰ, তো তোমালোকে এতিয়া চাব পাৰিবা। অ'কে, যিকোনো নেটত আজিকালি ফটককে এইটো কপি কৰিলা আৰু নেটত দি দিলা, পঢ়ি ল'ব পাৰিবা, বুজিলা? অ'কে, আৰু ময়ো তোমালোকক পঢ়িবলৈতো দৰকাৰেই নাই, মই অলৰেডি বুকত দি আছে। কিন্তু কি হয়, তোমালোকে নিজে যেতিয়া চাৰ্চ কৰি পঢ়িবা, তোমালোকৰ নিজৰ ভাল। অ'কে, মই প্ৰথমতে চিলেবাছখন জনাই দিছো। ৰিভিজন টেবুল থাকিব, এনেকুৱা ধৰণৰ ৰিভিজন টেবুল থাকিব। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, নহ'লে তোমালোকে চাই পঢ়ি চোৱা। অ'কে, ইয়াত কি লিখা আছে একবাৰ। তো এনেকুৱা ধৰণৰ ৰিভিজন টেবুল থাকিব 50খনৰ ওপৰত। অ'কে, ৰিভিজন টেবুল থাকিব 50খনৰ ওপৰত। তাৰপিছতে 200 ইম্পৰ্টেণ্ট টপিক্স থাকিব। মই তোমালোকক জনাই আছো কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক্স থাকিব। অ'কে, তোমালোকক ক'লে তোমালোকে ভাল পাবা যেতিয়া দেখুৱাই দিম। তাৰপিছতে 500 প্লাছ তোমালোকৰ এক্সাম পইণ্টছ আছে, চব বহুত ইম্পৰ্টেণ্ট ৰিভিজন পইণ্ট, যাতে মই কৈছো তোমালোকে ৰিভিজন টেবুলছখিনি মনত ৰখালে, ইম্পৰ্টেণ্ট টপিক্সখিনি যদি পঢ়ি লোৱা, আৰু এই ইম্পৰ্টেণ্ট পইণ্টছখিনি যদি পঢ়ি লোৱা ন, তোমালোকৰ এক্সামত 150 প্লাছ ইয়াৰ পৰা আহিব। অ'কে, ইয়াৰ পৰা আহিব। দেন তোমালোকক আমি মিক্স কুৱেশ্যন দিম। প্ৰতিটো যিমান টপিক আছে চবৰে পৰাই আমি মিক্স কুৱেশ্যন 1000ৰ ওপৰত কৰা আছে, 1200ৰ ওপৰত। আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 300ৰ ওপৰত কুৱেশ্যন কৰা আছে। আকৌ PYQs আৰু মই এইখিনি এক্সাম হেকাৰ বুলি কওঁ, কাৰণ আমি ইয়াৰ আগবাৰ যিখিনি কুৱেশ্যন দিছিলো তাৰ ভিতৰতে এজ ইট ইজ নাহে, কিন্তু তাৰ পৰাই গুচি আহিলে আৰু অপশ্যনৰ পৰাই কুৱেশ্যন বনাই দিলে। তো তোমালোকৰ সেইটো থাকিব লাগিব যে গম পাবা যে অপশ্যন, তোমালোকে কুৱেশ্যনখিনি পঢ়িলা ন, 1500 কুৱেশ্যন পঢ়িছা। তোমালোকে ভাবা 1500 কুৱেশ্যনৰ পৰা যদি তোমালোকেও এক্সট্ৰাকে যদি নিজে নিজে চাৰ্চ কৰি পিনি যদি সেইটো টপিকৰ ওপৰত বোলে মই আৰু 3টামান লাইন পঢ়োচোন, তেনেকুৱাকে যদি চাৰ্চ কৰা 3000 4000 কুৱেশ্যন হ'ব, আৰু তাৰ ভিতৰত নাহি ক'ৰ পৰা আহিব এক্সামত। তো তোমালোকৰ আগৰখিনি বহুত ভাল পাইছিলে। তো আমি কিছুমান বস্তু আপডেট কৰাৰ কাৰণে আমাৰ অকণমান দেৰি লাগিলে, তো সেইটো কৈ দিছো। অ'কে, দেন কাৰণ আমি কাৰেণ্ট এফেয়াৰ্ছখিনি গোটেইখিনি আপডেট কৰিব লগা হ'ল, তো 2 মাহ লাগিলে আমি কাৰেণ্ট এফেয়াৰ আপডেট কৰোঁতে। তো ইমান সহজ নহয়। অ'কে, কাৰেণ্ট এফেয়াৰ্ছখিনি বনোৱা ইমান সহজ নহয়, তো তোমালোকে ইমান টেনশ্যন নল'বা। আৰু আমি এই মিক্স কুৱেশ্যনখিনিত আমি অকণমান কিছুমান আপডেট দিলো। তাৰপিছতে এই ইম্পৰ্টেণ্ট টপিক্স ৰিভিজন টেবুলছ আগতে আকৌ 25খনমান আছিলে, এতিয়া তোমালোকৰ ৰিভিজন টেবুলছ আহি গ'ল, হৈ গ'ল। দেন ইম্পৰ্টেণ্ট টপিক্স, এক্সাম ইম্পৰ্টেণ্ট পইণ্ট চব আহি গ'ল। তোমালোকে এতিয়া একদম টেনশ্যন নল'বা। এইখিনি গোটেইখিনি তোমালোকে যদি স্ক্ৰীনশ্বট মাৰিবলৈ বিচাৰা মাৰি ল'ব পাৰা, নহ'লে তোমালোকে যদি বুকখন লাগে ল'ব পাৰা। দেন কৈছিলো যে ইম্পৰ্টেণ্ট টপিক্স আছে বুলি, এইখিনি ইম্পৰ্টেণ্ট টপিক্স, যিমানবোৰ টপিক্স আছে ইম্পৰ্টেণ্ট, তোমালোকে ফটো মাৰি লোৱা যে এইটো বোলে প্ৰনিং মেথডছ, তোমালোকে যিমানবোৰ আছিলে মেথডছ, তোমালোকৰ যিমানবোৰ ইম্পৰ্টেণ্ট টপিক্স আছে চব ইয়াত ভৰাই থোৱা আছে। হাৰ্ভেষ্টিং ইণ্ডিচেছ, অ'কে, স্পাৰ্কলিং ইৰিগেশ্যন, কেমিকেল ফাৰ্টিলাইজাৰ্ছ, যিমানবোৰ আছে তোমালোকে ৰখাই লৈ চাব পাৰা, মই তোমালোকক দি দিছো। অ'কে,
আয়ৰন ডেফিচিয়েন্সি চিষ্টেমছ, যিবোৰ চিমটমছ, যিমানবোৰ ইম্পৰ্টেণ্ট বস্তু আছে চব ইয়াত আছে, তোমালোকে টেনশ্যন নল'বা, মইতো জানো। অ'কে, দেন তোমালোকে যদি আৰু চাব পাৰা এক্সাম ইম্পৰ্টেণ্ট পইণ্টছ বোলে কেনেকুৱা আছে, তোমালোকে সেইখিনি ভাবিছা নহয়, এইটো এগ্ৰিকালচাৰ আৰু ইকনমি এক্সটেনশ্যনত বোলে এইখিনি চোৱা, তোমালোকে পঢ়ি চালে নিজে গম পাই যাবা, মই উলিয়াই দিছো। অ'কে, তো প্ৰতিটো হেৰিয়ৰ পৰাই ইম্পৰ্টেণ্ট পইণ্টছ আছে, তোমালোকে নিজে ইয়াত চাব পাৰা। হৰ্টিকালচাৰ প্ৰডাক্টৰ ওপৰত আমি পইণ্ট দিছো 20টা 30টা, তো তেনেকে তেনেকে 500 ওপৰত পইণ্টছে আছে, তো তোমালোকে টেনশ্যন নল'বা। দেন কুৱেশ্যন আছে, এইখিনি কুৱেশ্যনছ হয়, এনেকুৱাকে কুৱেশ্যনছ থাকিব। অ'কে, এনেকুৱা কুৱেশ্যন আছে 1000ৰ ওপৰত, তোমালোকে 1000ৰ ওপৰত কুৱেশ্যন আছে এনেকুৱা। দেন মই এক্সাম হেকাৰ কিছুমান কুৱেশ্যন আনি থৈছিলো, এইখিনি এই কুৱেশ্যন খিনি 300+ কুৱেশ্যন আছে, যোনখিনি এক্সামত আহিব লগা কুৱেশ্যন, এইখিনি তোমালোকে নিশ্চয় কৰিবা। কিন্তু মোৰ এইখিনি তোমালোকে জানা, মই আগৰ ভিডিঅ'টো বুজাই দিছো, বাট মোৰ মেইন মটিভটো কি, তোমালোকে এই চিলেবাছখন কমপ্লিট কৰা। দেন এইখিনি যদি তোমালোকে সেইখিনিও চিলেবাছ কমপ্লিট কৰোঁ, দেন মোক এই ৰিভিজন টেবুলছখিনি তোমালোকে মনত ৰখোৱা। অ'কে, এই ইম্পৰ্টেণ্ট টপিকছখিনি পঢ়া, কনচেপ্ট ভিউ ওলাব, গম পাবা, তোমালোকৰ ভাইভাৰ কাৰণে তৈয়াৰ হৈ যাব পাৰিবা। দেন তোমালোকে যোনটো ইম্পৰ্টেণ্ট এক্সাম পইণ্টছ, এইখিনি চোৱাৰ পিছত তোমালোকৰ মোৰ মানে এনেকুৱা লাগিছে যেন তোমালোকে এই 3টা টপিক পঢ়াৰ পিছত তোমালোকৰ এইখিনি তোমালোকে জাষ্ট চাই পিনি ডাইৰেক্ট আনচাৰ দিব পৰা হৈ যাবা। অ'কে, থেংক ইউ, বাই বাই। তোমালোকক জাষ্ট এইটো কথাই ক'বলৈ আহিছিলো, আৰু তোমালোকে যাতে যদি বুকখন তোমালোকৰ দৰকাৰ হয়, তোমালোকে মোক কণ্টেক্ট কৰিব পাৰিবা। অ'কে, নাম্বাৰটো হৈছে 708-707-97-672। অ'কে, আজি মোৰ পেন টেপখন বেয়া হৈ থাকিলে, তো মই হাতে লিখিব লগা হৈছে, তো ইমান বেয়া হৈছে। তোমাৰ লগত আকৌ এবাৰ কৈ দিছো, 708, নাম্বাৰটো হ'ব 708, অ'কে, 6797-672। তো তোমালোকে এইটো নাম্বাৰত মোক কণ্টেক্ট কৰিব পাৰা। অ'কে, নহ'লেও এইটো নাম্বাৰত কণ্টেক্ট কৰিলে মোৰ হৈ যাব, মই তোমালোকক দি দিম। অ'কে, বাট বুকখনৰ দামটো এজ ইট ইজ আমি নাৰাখো, আগতে বহুত সস্তা ৰাখিছিলো 30-35, কিন্তু এতিয়া আমি অকণমান বঢ়াই দিছো 45। অ'কে, 45ৰ পৰা 60 ভিতৰত ৰাখিছো, আৰু যদি কোনোবাই নোৱাৰে একেবাৰে 45টো দিব পাৰিব, আৰু যদি কোনোবাই পাৰে তেন 60 ভিতৰত তোমালোকে কিবা এটা দিলেও হৈ যাব। অ'কে, মোক কণ্টেক্ট কৰিবা, যে মোক লিখিবা যে হৰ্টিকালচাৰ বুলি লিখি দিবা খালি। অ'কে, তো মই তোমালোকক বুকখন চেণ্ড কৰি দিম। থেংক ইউ, বাই বাই, চি ইউ অল, বেষ্ট উইচেছ ফৰ দি এক্সাম। অ'কে, অ'কে, মই আকৌ কৈছো যে I cannot assure that the questions are exactly come from this book. অ'কে, মই তোমালোকক এইটো এচিয়ৰ কেতিয়াও নকৰো। অ'কে, কোনো এটা ডাঙৰ মানুহে নকৰে যে কুৱেশ্যনটো ইয়াৰ পৰাই আহিব, বাট মই এইটো ক'ব পাৰিম যে কনচেপ্টছ আৰ কাম ফ্ৰম দিছ বুক। অ'কে, 100% চিয়ৰিটি দি ক'ম যে কনচেপ্ট ইয়াৰ পৰা আহিব, তোমালোকৰ এইকেইটা কুৱেশ্যনৰ ৰিলেটেড কুৱেশ্যন আহিব, আৰু ইয়াৰ পৰাই আহিব, সেইটো মই গেৰাণ্টি দিব পাৰিম। আৰু কুৱেশ্যনৰ অপশ্যনৰ পৰা কুৱেশ্যন বনাব, মই সেইটো গেৰাণ্টি দিব পাৰিম। অ'কে, 708-6797672, তোমালোকে এইটো নাম্বাৰত মোক কল কৰিবা যদি তোমালোকৰ দৰকাৰ হয়। অ'কে, মই কেতিয়াও নকওঁ মোৰ বুকখন কিনা, তোমালোকৰ বহুত ডাঙৰ ডাঙৰ বুক আছে, বহুত ভাল ভাল বুক আছে, তো তাৰ গোটেই সাৰাংশখিনি এখন বুকত সোমাই থোৱা আছে, গোটেই 11মান বুকত। মই নিজে এইখন বুক বনাওঁতে আমি কিমানখন বুক আনিব লগা হৈছে, কিমানখন বুক ৰিচাৰ্চ কৰা চাব লগা হৈছে, মই তোমালোকক কৈ দিছো। চোৱা, ইমানখিনি বুক, এইখিনি গোটেইখিনি বুকৰ নাম আছে, ৰেফাৰেঞ্চ এণ্ড চ'ৰ্চ। তোমালোকে ইয়াৰ পৰা বুক এখন, যিকোনো এখন বুক কিনি পিনি পঢ়িব পাৰা। অ'কে, ইয়াত ধুনীয়াছে লিখা আছে এচেন্স অফ হৰ্টিকালচাৰ। অ'কে, এইখিনি, তো এইখিনি গোটেইখিনি ৱেবছাইটছ আছে কিমানবোৰ। অ'কে, চেন্ট্ৰেল ৱেবছাইট আছে, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছৰ ৱেবছাইট আছে, গোটেই ৱেবছাইটখিনি তাৰ পৰা গোটোৱা হৈছে, বুকখন এনেই বনোৱা নাই। তো ইয়াৰ পৰাই কুৱেশ্যন আহিব বুলি মই আশা, আৰু ইয়াৰ পৰাই আহিব, তোমালোকে টেনশ্যন নল'বা। থেংক ইউ, বাই বাই, বেষ্ট উইচেছ ফৰ এক্সাম এগেইন, থেংক ইউ।